আপুনি যেনেকুৱা চিন্তা কৰিব আপোনাৰ হৈও মানুহে সেনেকুৱা চিন্তা কৰিব এজন মানুহে যদি আমাৰ ইয়াতে যদি ভাল গাড়ী এখন কিনে বা কিবা এটা কৰে ভাল ঘৰ এটা বান্ধে আমাৰ মানুহবিলাক অলপ সেয়া হয় কেনেকৈ কৰিলে কি কৰিলে বৃহস্পতি টকাটো আনে কিন্তু শুক্ৰই সেই বস্তুটো টকাটো ইউটিলাইজ কেনেকৈ কৰিব এনজয়টো সেইটো শুক্ৰই দিয়ে লাক্সাৰীটো শুক্ৰই দিয়ে বোলে বহুত মানুহ চাবচোন আপুনি মই এক্সাম্পল দিছোঁ গুৰু ভাল পইচা পাতি ধন পঠাইছে কিন্তু তেওঁ থাকিব জানা নাই চাব কৰোৰ টকা আছে কিন্তু তেওঁ অটো দি যাই আছে বা বাছত যাই আছে পাথৰ নামত বহুতে ইমান টকা খৰচ কৰিবলৈ বেকাৰ মই গোটেই কথাটো কৈছোঁ কাৰণ এটা পোখৰাজৰ নামতে আপোনাৰ 50-60 হাজাৰ টকা যায় বা কথাটো কৈছোঁ পান্নাৰ নামতে যায় সিমান মানে টকা মানুহে কেতিয়াবা অলপ বেয়া পায় মানে ইমান টকা খৰচ কৰিবলৈ পাথৰ তাৰ নামত এতিয়া মূল প্ৰশ্নটো আহিছোঁ যিটো প্ৰশ্ন মই আৰম্ভতে ক'লোঁ 2024-25 কি কি নিয়ম পালন কৰিলে কোটিপতি হ'ব পাৰিব বাস্তুশাস্ত্ৰৰ কিবা নিয়ম আছে নেকি অলপ সেইখিনি কৈ দিয়ক বাস্তুশাস্ত্ৰৰ নিয়ম আছে বাস্তুশাস্ত্ৰৰ কি নিয়ম থাকিলে টকা পইচা যিটো কোটিপতি কথা কৈ আছে মই বিজনেছমেনবিলাকে নমস্কাৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ 2024-25 এই 2024-25 আপুনি কোটিপতি কেনেকৈ হ'ব কোটিপতিৰ কথাটো আহিছে কাম কৰিব লাগিব সেইটো কথা মই প্ৰতিটো ভিডিঅ'ত কওঁ বুদ্ধিমত্তাৰে কাম কৰিব লাগিব কিন্তু কেতিয়াবা সেই বুদ্ধিমত্তাটো আপোনাৰ তালৈ অহা বা উপস্থিত বুদ্ধিটো আপোনাৰ মাজলৈ অহা বা কিবা কাৰণত গোটেইখিনি সংযোগ মিলি যোৱাৰ ক্ষেত্ৰবোৰ বা সংযোগ মিলি যোৱাৰ এই প্ৰক্ৰিয়াটো কেতিয়াবা আমাৰ বিভিন্ন দিশবোৰেও চাই দিয়ে মানে আমি ক'বলৈ গ'লে যদি এষ্ট্ৰলজিৰ কথা কওঁ বাস্তুশাস্ত্ৰৰ কথা কওঁ অথবা নিউমেৰলজিৰ কথা কওঁ সেইবোৰে বহু ক্ষেত্ৰত সহায় কৰি দিয়ে মানে এটা সহায় হিচাপে থাকে আৰু সেইখিনি সহায় কৰাৰ বাবে 2024-25 কেনেধৰণৰ বিধান আছে কেনেধৰণে কোটিপতি হ'ব পাৰিব যদি আপুনি কষ্টও কৰে অলপ যদি বুদ্ধিমত্তাৰেও যদি কাম কৰে লগতে সেইখিনি কামেও সেইখিনি ফেক্টৰী আপোনাক সহায় কৰাৰ কিমানখিনি অপৰচুনিটি আছে সেইখিনি কথাই পাতিবলৈ মই আজি আহিছোঁ দীপাংকৰ গোস্বামী ডাঙৰীয়াৰ কাষলৈ স্বাগতম আপোনাক আৰু আমি অলপ আজি ভালদৰে আলোচনা কৰিম কাৰণ বহাগৰ বতৰ এইটো একদম 25লৈকে আমাৰ কথাখিনি থাকিব মানে এতিয়াৰ পৰা আৰম্ভ কৰি কোটিপতি হোৱাৰ কথাটো আছে মূল কথাটো যে 24-25 কোটিপতি হ'বলৈ কি কি কৰিব লাগিব বাস্তুশাস্ত্ৰৰ কি নিয়ম আছে সেইখিনি আপুনি ক'ব তাৰ পূৰ্বে আন বহুকেইটা প্ৰশ্ন আছে আগৰ যিকেইটা ভিডিঅ' আছিল সেই ভিডিঅ'কেইটাত আমি ইমানখিনি সঁহাৰি পাইছোঁ ফুল্লি ৰেছপন্সিবিলিটি যাক কোৱা হয় মানুহৰ এটা বস্তু মই মন কৰিছোঁ যে দীপাংকৰ গোস্বামী ডাঙৰীয়াৰ এটা প্লাছ পইণ্ট হৈছে যে তেওঁ কেৱল পাথৰেই দি নিদিয়ে সকলোকে যে পাথৰেই দি দিব তেনে নহয় আন কেতবোৰ বিধানো তেওঁ দিয়ে সেইটোৱে বৰ ডাঙৰ কথা এতিয়া মূল কথাটো হৈছে যে সেই প্ৰশ্নবোৰলৈ আহিম সাধাৰণতে আমি পজিটিভ ভাইবছটো আনিবলৈ কি কৰিব লাগে মানে এজন ধনী ব্যক্তিক দেখি আমি কেনেকুৱা আচৰণ কৰিব লাগে কাৰোবাৰ উন্নতি দেখিছোঁ আমি যেনিবা আপোনাৰে উন্নতি দেখিছোঁ মই বহুত আপোনাৰ তাত ক্লাইণ্ট আহি থাকে আজিও লাইন পাতি আছে বাহিৰত মানুহে সেই উন্নতিবোৰ দেখি আমি আচলতে হিংসা কৰিব লাগে নে কি কৰিব লাগে আনৰ সুখ দেখি প্ৰকৃততে কি কৰিব লাগে আৰু এই আনৰ সুখ দেখি যিটো আমি ৰিয়েকশ্যন দিওঁ সেইটোও আমাক কিবা মানে প্ৰতিক্ৰিয়া কৰে নেকি মানে যদি আমি আনৰ সুখ দেখি হিংসা কৰোঁ আনৰ যদি আনন্দ দেখি আন কোনোবা ধনী হোৱা দেখি যদি আমি হিংসা কৰোঁ সেইটোৱে নিগেটিভ ভাইবছ আনে নেকি সেইটোৱে আমাক কিবা হানি কৰে নেকি আপোনাৰ পৰা অলপ বিস্তৃতভাৱে জানিব বিচাৰিছোঁ আচ্ছা প্ৰথমে চবকে বিহুৰ শুভেচ্ছা থাকিল চবৰে বছৰটো ভালে ভালে যাওক আচ্ছা আপুনি যিটো প্ৰশ্ন কৰিলে এই ধনী ব্যক্তি ধনী মানুহক দেখি কি কৰিব লাগে কি কৰিব নালাগে প্ৰথম কথা হৈছে আমি ধনী ব্যক্তি এটাক দেখি তেওঁৰ প্ৰতি আমাৰ পজিটিভ ভাইব থাকিব লাগে সেই মানুহজন ইমান ধনী মানুহ আমি ভাল ভাৱটো ল'ব তেওঁ ইমান ধনী তেওঁ ইমান গ্ৰ' কৰিছে আমি হিংসা আপুনি যোনটো কথা ক'লে হিংসা কৰিব কেতিয়াও নাপায় তেওঁ সেই ধনী ব্যক্তি এজন হোৱাৰ পিছত তেওঁ বহুত ষ্ট্ৰাগল লাইফ হৈছে তেওঁ আজি ইমান টকাৰ মালিক হোৱা নাইগৈ তেওঁ কিমান ৰাতিপুৱা হোৱা নাছিল বিজনেছ বা জব কৰে যিয়ে নকৰক তেখেতে XYZ যোনে যাৰ কথাই নলওঁ কিয় এজন ব্যক্তি সফল হোৱাৰ হাৰত বহুত কষ্ট থাকে আৰু তেওঁক দেখি আমি তেওঁৰ পৰা পজিটিভখিনি ল'ব পাৰি তেওঁৰ ভাল গুণখিনি ল'ব লাগে তেওঁ কেনেকৈ ইমান কৰিছে তেওঁ ৰাতি 2টা বজালৈ কেনেকৈ কাম কৰিছে হয় নাই বা তেওঁ পূজা কেনেকৈ কৰে চাবচোন চব ছাকচেছফুল মানুহে এনি টাইম পূজা কৰি নাথাকে কিন্তু ৰাতিপুৱা উঠিলে গাটো ধৰিলে ভগৱানক স্মৰণ কৰিলে কামত গুচি যায় অকল বোলে পূজাই কৰি থাকিম বা হেৰি কৰি থাকিম ষ্ট'ন পিন্ধি থাকিম সেইটো নহয় কৰ্মও লাগিব মই বহুত মানুহক বুজাওঁ মোক বহুতে প্ৰশ্ন কৰে ইনফেক্ট ছাৰ পোখৰাজটো পিন্ধিলে কি একদম কোটিপতি হৈ যাম নেকি নহয় সেইটো কথা নহয় পোখৰাজটো পিন্ধি যা ঠিক আছে লগত কৰ্ম কৰিব লাগিব আৰু তেওঁ কেনেকৈ কি লেভেলত ষ্ট্ৰাগল কৰিছে তেওঁৰ ষ্টাফ কেনেকৈ মেইনটেইন কৰিছে তেওঁৰ আমি পজিটিভখিনি ল'ব লাগে সদায় আৰু ঈৰ্ষা ভাৱ কেতিয়াও ৰাখিব নালাগে যদি আপুনি যিহেতু প্ৰশ্নটো তুলিলে কাৰণে মই কৈছোঁ হিংসা কৰিলে আমি নিগেটিভিটিহে লওঁ বেয়া মানে তেওঁক হিংসা কৰা বা সেই ছাৰক বা মেডামক আমি হিংসা কৰোঁ যোনে ৰাইজ কৰিছে তেওঁৰ পৰা আমি নিগেটিভখিনিহে পাওঁ হিংসা কেতিয়াও কৰিব নাপায়
তেওঁৰ ভাল গুণখিনি ল'ব লাগে কেনেকৈ এনেকৈ ৰাইজ কৰিছে তেওঁ সুধিব লাগে ছাৰ আমাকো কিবা টিপছ দিয়ক হয়নে নহয় বি পজিটিভ মই মানুহক সদায় কওঁ ভাল চিন্তা কৰক আপুনি যেনেকুৱা চিন্তা কৰিব আপোনাৰ হৈও মানুহে সেনেকুৱা চিন্তা কৰিব কিন্তু সঁচা মানে ন এইটো একদম সঁচা মানে মনৰ কথা কিবা এটা শক্তিয়ে গম পাই থাকে ন আপুনি যদি তেওঁৰ সমালোচনা কৰে আপোনাৰ এটা ভাইবছটোৱে বেয়া হৈ যাব সেই মানুহজনে এইবিলাক কৰিছে এইখন গাড়ী কিনিছে কেনে এজন মানুহ যদি আমাৰ ইয়াতে যদি ভাল গাড়ী এখন কিনে বা কিবা এটা কৰে ভাল ঘৰ এটা বান্ধে আমাৰ মানুহবিলাক অলপ সেয়া হয় কেনেকৈ কৰিলে কি কৰিলে সেইটো নহয় তুমি চিন্তা কৰিব লাগিব যে এই গাড়ীখনৰ ফলত তেওঁ কিমান বা কষ্ট কৰিছে সেইটো চাওক না আপুনি পজিটিভটো চাওক মানে শৃংখলাবদ্ধ জীৱনটো মোৰ কথা ন মানে এতিয়া আপুনি যে ক'লে মানুহজনে কেৱল পূজা পাতলে কৰি থকা নাই ৰাতিপুৱা শুই উঠাৰ পৰা আদি কৰি তেওঁ দিনটো কেনেধৰণে কৰ্ম কৰিছে ডিচিপ্লিন লাইফ এটা কটাইছে তেওঁৰ ডেইলি ৰুটিনটো কি এবাৰটো চাওক তেওঁৰ ডেইলি ৰুটিনটো কি তেওঁ ৰাতিপুৱা উঠিছে এক্সাৰচাইজ ৱাকিঙত গৈছে মই বহুত মানুহ দেখিছোঁ দেই অকল হেৰি নহয় আপোনাৰ ৱাকিঙো কৰে এক্সাৰচাইজো কৰে ফিটনেছো মেইনটেইন কৰিছে ফেমিলিকো টাইম দিছে হা সেনেকুৱা কথা কষ্ট কৰিব লাগিব কষ্ট নকৰি পইচা কেতিয়াও নাহে আৰু লোকৰ ভালটো দেখি আৰু লোকক আপুনি হেল্প কৰিব লাগিব আৰু আপুনি লোককো হেল্প কৰিব লাগিব আৰু মানুহক হেল্প কৰিব লাগিব আপুনি কাৰোবাক যদি কিবা এটা দিছে সেইটো চুপচাপ থাকক সেইটো আপুনি গাই ফুৰিব নালাগে বহুত ডক্টৰে বহুতক এনে মানে বহুত পেচেণ্টক ফ্ৰীতে চাই দিয়ে সেইটো যদি কৈ ফুৰে কাম নাই বহুতে হেল্প কৰে বহুত ডক্টৰে হেল্প কৰে বহুত পুলিচৰ মানুহক হেল্প কৰে বহুত ডাঙৰ বিজনেছমেনক কাৰোবাক দান দক্ষিণা দিয়ে সেই দানটো তেতিয়াই গাত লাগিব যদি আপুনি নিস্বাৰ্থভাৱে কৰে আৰু একদম চুপচাপ কৰে যেন আপোনাৰ ছায়াটোৱে গম নাপায় আপুনি কি কৰি আছে বহুতে ভিডিঅ' বনাই দিয়ে ভিডিঅ' বনোৱাটো ভাল নহয় আচলতে কোনোবা দুখীয়া মানুহক দান দিছে বহুত ইউটিউবাৰো আছে তেনেকুৱা দুখীয়া মানুহক দান দিয়ে দুখীয়া মানুহৰ কাৰণে কিবা কৰি দিয়ে সেইবোৰ আকৌ ভিডিঅ' বনাই আকৌ পাব্লিচিটি কৰে সেইটো কৰাটো অনুচিত যদি সঁচা অৰ্থত আপুনি প্ৰকৃততে দান কৰিছে নহয় ডেট শুড মানে ইউৰ শ্বেডো শুড ন মানে শ্বেডো মানে আপোনাৰ ছায়াও জানিব নালাগে আপুনি কি কৰিছে সোঁহাতৰ খেলটো বাহঁতো জানিব নালাগে যে প্ৰকৃত অৰ্থত দান কৰিছে প্ৰকৃততে যদি আপোনাৰ নট ইভেন ইউৰ শ্বেডো বুলি যে কয় বেনিফিট সেইবোৰৰ পৰাও আহে যদি আমি ক'বলৈ যাওঁ তেওঁ বাৰু স্বাৰ্থৰ বাবে নকৰে লাভৰ কাৰণে নকৰে কিন্তু সেইটোৱে বেনিফিট দিয়ে কিন্তু নহয়নে আপুনি এজন ভোকা মানুহক যদি ভোক লগা মানুহক যদি আৰু চবতছে আমাক চাই বাবাই কি কৈছে যে অন্নদান পইচাতকৈও যদি আপুনি কাৰোবাক অন্নদান দিছে নহয় তাৰ ওপৰততো কোনো কথাই নাই সেইবোৰ সেনেকুৱাকৈ আমি বহুত পজিটিভ ভাইবছ আমি নিজৰ মাজত ল'ব পাৰোঁ বহুত পজিটিভ এনাৰ্জি ল'ব পাৰোঁ মই মানুহক বুজাওঁ পইচা দিয়াতকৈ ভিক্ষাৰী মানুহক তুমি মাতি আনি এসাঁজ খুৱাই দিয়াচোন যিটো আশীৰ্বাদ দিব নহয় সেই হৈ গ'ল আপোনাৰ নিজৰ গাতে লাগিব আশীৰ্বাদটো বহুত ভাল ভাল কথা কৈছে এতিয়া আৰু বহুকেইটা প্ৰশ্ন আছে আমি এটা কথাটো গমেই পালোঁ প্ৰথম পইণ্টটো যে লোকৰ সুখ দেখি কেতিয়াও হিংসা কৰিব নালাগে লোকৰ সুখ দেখি আনন্দিত হওক আপোনাৰ দুগুণ সুখ আহিব দান দিয়ক তাকো যিসকলক নিদি ব্যক্তি মানে যিসকলক প্ৰকৃত অৰ্থত লাগে তেনে ব্যক্তিকহে দিয়ক কোনো ভণ্ড মানুহক নিদিব সেইকাৰণে চাই চিতি দান দিয়ক দান দিয়াৰ আগতেও এবাৰ চিন্তা চৰ্চা কৰি দান দিয়া আজিকালি দৰকাৰ কাৰণ বহুত ভণ্ড মানুহো আছে সেইকাৰণে সেই বিষয়বোৰো আপুনি চাই চিতি নিশ্চিতভাৱে যিজনক দৰকাৰ সেইসকলক সহায় কৰক তাৰপাছত আপোনাৰ চাওক জীৱনত দুগুণ সহায় হ'ব তেনেধৰণৰ বহুকেইটা উদাহৰণো আছে এতিয়া কথাটো হ'ল যে শুক্ৰ আৰু গুৰু এই দুটা কথাও জানিব বিচাৰিছোঁ কাৰণ মই এতিয়া অকল টকাৰ কথা অলপ পাতিব বিচাৰিছোঁ কাৰণ মানুহৰ সুখ আনন্দ 2024-25 কেনেধৰণে আহিব শুক্ৰ আৰু গুৰুৰ লগত কেনেকুৱা কথা জড়িত হৈ আছে 2024-25 শুক্ৰ আৰু গুৰুৱে কি দিব ভক্তসকল চাওক মই 2024-25 বিলাক এনেও মানুহৰ কুস্তিখন যেতিয়া চাওঁ আমি গুৰুৰ পজিশ্যনটো সদায় চাব লাগে গুৰু আৰু শুক্ৰ গুৰুই কি কৰে মানুহৰ ধন সম্পত্তি মাটি বাৰী এইবিলাক শুক্ৰই কি কৰে লাক্সাৰীটো আনে মানে আপোনাৰ যিটো মানে ফেণ্টেচি মানুহৰ মানে আপোনাৰ ঘূৰি ফুৰা আনন্দ সেই লাক্সাৰীটো আকৌ শুক্ৰই দিয়ে দুইটা বস্তুৱে ষ্ট্ৰং হ'ব লাগে চবৰেতো একেলগে চব বস্তু নিমিলে এতিয়া আপুনি শুক্ৰক ষ্ট্ৰং কৰাৰ কাৰণে শুক্ৰ মানে ভেনাছ আপুনি শুকুৰবাৰে আপোনাৰ যিটো ঘৰ নিমখ পানী দি মুচিব পাৰে তেতিয়া আপুনি নেগেটিভিটিবিলাক গুচি যায় হা ফ্ৰাইডে আপুনি চল্টি আইটেম ধৰক চিংৰা বা কচুৰি এনেকুৱা নিদি মানুহক আপুনি দান দিব পাৰে শুক্ৰ অলৰেডি শুক্ৰ ভাল থাকিলে মানে কি আপুনি ঘূৰি ফুৰিব পাৰিব লাক্সাৰীটো অট'মেটিক আহি যায় আৰু গুৰুৰ কাৰণে আপুনি বৃহস্পতিবাৰটো মই চবকে আগৰ ভিডিঅ'বিলাকতো আপোনাক মই কৈছোঁ যে থাৰ্ছডে সদায় পালিব লাগে পাৰিলে হালধীয়া বস্ত্ৰ পিন্ধি থাকিব নিৰামিষ আহাৰ গ্ৰহণ কৰিব ভেজ খাব আৰু নিদি মানুহক দান ভোগ চোগ দিব পাৰিলে খুবেই ভাল বৃহস্পতিবাৰে
শুকুৰবাৰে আপুনি নিমখ খাব, চল্টি আইটেম, চল্টি নিমখীয়া বস্তু দান দিব লাগে। নিমখ বস্তু দান দিলে ভাল। শুক্ৰৰ নামত শুক্ৰ মানে লাক্সাৰী লাইফটো দিব, শুক্ৰবাৰে লাক্সাৰী লাইফটো দিয়ে আৰু মানে হয়তো আৰাম দিব তেওঁ। আৰাম দিব। দুইটাই কিন্তু আপোনাৰ জইন হৈ আছে দেই, বৃহস্পতি শুক্ৰ মানে দুইটা কিন্তু এণ্টি প্লেনেট, দুইটা কিন্তু শত্ৰু। কিন্তু দুটাইতো টকা পইচা দুটাই দিয়ে, শুক্ৰও দিয়ে বৃহস্পতিও দিয়ে। গুৰু মেইন, গুৰু মানে মানে গুৰু মানে বৃহস্পতি টকাটো আনে, কিন্তু শুক্ৰ সেই বস্তুটো টকাটো ইউটিলাইজ কেনেকৈ কৰিব, এনজয়টো, সেইটো শুক্ৰই দিয়ে, লাক্সাৰীটো শুক্ৰই দিয়ে। বোলে বহুত মানুহ চাবচোন আপুনি, মই এক্সাম্পল দিছোঁ, গুৰু ভাল, পইচা পাতি ধন পঠাইছে, কিন্তু তেওঁ থাকিব জানা নাই। চাব কৰোৰ টকা আছে, কিন্তু তেওঁ অ'টো দি যাই আছে বা বাছত যাই আছে, হা। কিন্তু তাৰ বিনিময়ত এজন মানুহ যে তেওঁৰ গুৰুটো ঠিক আছে আৰু শুক্ৰই বিৰাট ভাল, অলপ পইচাই পাইছে, তেওঁ ধুনীয়াকৈ গাড়ী চাড়ী কিন্তু ড্ৰাইভাৰ চাইভাৰ ৰাখি যাই আছে, সেইটো শুক্ৰৰ খেল। দুইটা বস্তুৱে মই আপোনাক বুজাই দিলোঁ একেবাৰে পুৰা ডেছক্ৰিপশ্যনত। মানে টকা গুৰুৱে দিব, বৃহস্পতিয়ে দিব, কিন্তু আচলতে সেই ইউটিলাইজেশ্যনটো শুক্ৰই দিব। দুটা বৰ ভাল কথা। শুক্ৰ ভাল হ'ব লাগে, গুৰু ভাল হ'ব লাগে, আৰু সেইবিলাক ষ্ট্ৰং কৰা বহুত ৰেমেডি আছে। মানুহে সাত্বিকভাৱে থাকিব লাগে। বৃহস্পতিবাৰটো স্পেচিয়েলি কিন্তু সাত্বিকভাৱে থাকিব লাগে। নন ভেজ নাখাব। বৃহস্পতিবাৰে যেনেকৈ লঘোণ দিয়ে, নন ভেজ খাব নালাগে। শুক্ৰৰ কিবা তেনেকুৱা নিয়ম আছে নেকি, লঘোণ দিব লাগে, নন ভেজ খাব নালাগে? সেনেকুৱা কথা নাই, কিন্তু গুৰু ভাল মানে, কিন্তু গুৰুবাৰে লাগে, কিন্তু বিজনেছমেনে স্পেচিয়েলি গুৰুবাৰে লাগে, মানে বৃহস্পতি। মই গুৰুবাৰ অকলে কনফিউজ নহ'ব, গুৰুবাৰ মানে বৃহস্পতিবাৰ আৰু গুৰু মানে বৃহস্পতি, হা। গুৰু ভাল হ'লে সকলো ভাল। আৰু কাৰোবাৰ যদি একাদশত গুৰু থাকেতো বিৰাট ভাল। একাদশত মানে 11th হাউচত যদি গুৰু থাকে, লগ্নৰ পৰা যদি 11 নম্বৰ ঘৰত যদি গুৰু বহে, ৰাজত্ব। এতিয়া মোৰ আৰু এটা প্ৰশ্ন হ'ল যে পাথৰৰ কথাটো। এতিয়া পাথৰবোৰ ময়ো বিশ্বাস কৰোঁ, মা দেউতাই আগতে দিছিলে পিন্ধো। নৰেন্দ্ৰ মোদীয়েতো পাথৰ নিপিন্ধে। মই প্ৰধানমন্ত্ৰীৰ উদাহৰণটোকে ডাইৰেক্ট দিছোঁ, কাৰণ তেওঁ চকুত থাকে কাৰণে। তেওঁতো এটাও পাথৰ নিপিন্ধে। তাৰপাছতো তেওঁ কিমানবাৰ মুখ্যমন্ত্ৰী হ'ল গুজৰাটৰ, এতিয়া প্ৰধানমন্ত্ৰী দুবাৰ একেৰাহে হ'ল, এইবাৰো হ'ব বুলি বহুতে কৈ আছে। এতিয়া সেই পাথৰ পিন্ধিব লাগিবই বুলি কিবা কথা আছে নেকি, বা পাথৰ নিপিন্ধিলেও মানুহৰ উন্নতি হয় নেকি, আন কিছুমান নিয়ম পালন কৰি, নিউমেৰলজি বা বাস্তুৰ নিয়ম পালন কৰি? এইটো বৰ ডাঙৰ প্ৰশ্ন দেই, পাথৰ চাথৰৰ কথাটো। পাথৰ চাওক, মই কাকো ফ'ৰ্চ নকৰোঁ পাথৰ পিন্ধাৰ কাৰণে। মোৰ তাত যদি কোনোবাই দেখাব আহে কুস্তিখন বা তেওঁলোকৰ নিৰ্মালে যি দেখাব আহক ধৰক, মই কেতিয়াও ফ'ৰ্চ নকৰোঁ যে পাথৰ ল'বই লাগিব, হা। এনেকুৱা কথা কোনো নাই যে পাথৰেই মানুহটোক তুলি দিব, সেইটো কথা নহয়। আপুনি পূজা কৰক বা কিছুমান দান দক্ষিণাও থাকে। মই কেতিয়াও ক্লাইণ্টক নকওঁ যে আপুনি এইটো পিন্ধিবই লাগিব, ন'। তাৰ পেৰেলেল ৰাস্তাও বহুত থাকে, যে আপুনি পান্নাটো দি পিন্ধি বুধৰ কাৰণে এইটো কাম কৰক, গণেশ মন্দিৰত যাওক, এয়া কৰক। উই শুড নট ফ'ৰ্চ এনিৱান, হা। মানে ফ'ৰ্চ কেতিয়াও কৰিব নাপায় কাকো, জোৰ বস্তি কৰি কেতিয়াও পিন্ধিব নাপায়। আৰু আপুনি যদি কিবা এটা বস্তু যদি জোৰ বস্তি কৰি পিন্ধাই, সেইটোত আপোনাৰ চাব সেই মানুহটোৰো কাম নিদিয়ে। কাৰোবাক যদি হেঁচা ঠেলা কৰি আঙুঠিটা পিন্ধাই দিয়ে, তেওঁ কিমান আগ্ৰহী পাথৰটো পিন্ধাৰ কাৰণে, আপুনি সেইটো চাব লাগিব। তেওঁ যদি আৰু চাব, যোনে নিজে আঁকোৱালি লৈ পাথৰটো পিন্ধিম বুলি নিজে ভাবে নাই, চাওঁ মই পিন্ধিমেই, তেওঁ চাব আকৌ দপদপকৈ উন্নতি হৈছে। আৰু কোনোবাই যদি কয় চাওঁ মই পাথৰ ল'ব ইচ্ছা নাই, তেতিয়া তেওঁক আপুনি বেলেগ বিধান দিয়ক, তাতে উন্নতি আছে তেওঁৰ। কিন্তু আপুনি জোৰ বস্তি কৰিব নোৱাৰে। কাৰণ পাথৰ নামত বহুতে ইমান টকা খৰচ কৰিবলৈ বেয়া পায়। মই গোটেই কথাটো কৈছোঁ, কাৰণ এটা পোখৰাজৰ নামতে আপোনাৰ 50-60 হাজাৰ টকা যায়, বা কথাটো কৈছোঁ, পান্নাৰ নামতে যায় সিমান মানে টকা। মানুহে কেতিয়াবা অলপ বেয়া পায়, মানে ইমান টকা খৰচ কৰিবলৈ পাথৰ তাৰ নামত, হয়নে? সেইকাৰণে পাথৰ নিপিন্ধাকৈও বহুতখিনি আন নীতি নিয়ম বহুতখিনি আছে চাগে। বহুত নীতি নিয়ম আছে। পাথৰ নিপিন্ধাকৈ আপুনি মন্দিৰত, আমি প্ৰত্যেকটা গ্ৰহৰ বাবে আমি মন্দিৰত যাব দিব পাৰোঁ, বা নৱগ্ৰহত যাব পাৰে, কামাখ্যাত গৈও বহুত পূজা পাতল কৰি মান দৰ্শন কৰি বহুত কাম হয়। এনেকুৱা নহয় যে অকল পাথৰেই কৰে, কিন্তু বহুত মানুহে, মই নকওঁ মানে কি অকল পাথৰৰ কথাটোৱে কয়, পাথৰৰ কথা নহয়। পাথৰটো এটা ছাপৰ্টিং। পাথৰটো লাগে কিছুমান ক্ষেত্ৰত, মানে পাথৰটো লাগেই, কিন্তু এনেকুৱা নহয় যে অকল পাথৰৰ লগত আনুষংগিক বহুত বস্তু জড়িত হৈ থাকে। দান দক্ষিণা, পূজা পাতল, নৱগ্ৰহ দান, গ্ৰহ পূজা, আমাৰ নাৰায়ণ পূজা, সত্যনাৰায়ণ পূজা। আমাৰ সত্যনাৰায়ণ পূজা কৰিলেও পূৰ্ণিমা তিথিত যদি সত্যনাৰায়ণ পূজা কৰে বহুত দুখ কাটা যায়, যেনে ঘৰ এখনত যদি আপোনাৰ ধৰক নিগেটিভিটি হৈ আছে, আপুনি পূৰ্ণিমা তিথি এটা ভাল দিন বাৰ চাই আমাক ফোন কৰিলে আমি বুজাই দিওঁ, পঞ্জিকা চঞ্জিকা চাই ভাল দিন এটা দিওঁ, সেইদিনা ভাল দেৱতা মাতি আপুনি সত্যনাৰায়ণ পূজাখন কৰকচোন ঘৰত। আমাৰ ঘৰৰ পৰিৱেশটোৱে বদলি যাব নেক্সট দিনৰ পৰা। কিছুমান আমাৰ ক্লাইণ্ট আছে প্ৰত্যেক পূৰ্ণিমাত কৰে, তেওঁলোকৰ উন্নতি। কিন্তু সেই তাতেও এটা কথা দেই, পূজাখন কৰিব লাগে যে কৰিছে মই কৈছোঁ সেইটো নহয়, পূজাখন কিমান আগ্ৰহেদি কৰিছে।
আপুনি পূজা এখন কৰি 100-200জন মানুহ মাতি ভাত খুৱাই সেইটো নহয় আপুনি 2জন মানুহে মাতক আপুনি ভক্তিটো কিমান ভগৱানে এইটো চাই বুজিছে নাই মানে আৰ্টিফিচিয়েলি মানে কৃত্ৰিমভাৱে পাতিলে নহ'ব মানে অন্তৰৰ পৰা পাতিব লাগিব নহয় কেতিয়াও নহয় ভাল কথা সেইকাৰণে বহুত মানুহে পূজা পাতল কৰি একো উন্নতি নহয় বুলি কয় আমিতো ইমান পূজা কৰোঁ আচলতে কোনোবাই চাগে কৃত্ৰিমভাৱে পাতে মনটো চাগে সিমান প্ৰফুল্লিত হৈ নাথাকে যিমান প্ৰফুল্লিত হৈ থাকিব লাগে মই আগৰ ভিডিঅ'ত কৈছোঁ মানুহৰ মন প্ৰফুল্লিত হৈ থকাটোতকৈ আৰু বিশেষ একো ছেটিছফেকশ্যন নাই মানে মানুহৰ মনটো প্ৰফুল্লিত হৈ আছে মানে আপুনি জীৱনটোক লৈ সুখী আৰু যেতিয়া আপুনি জীৱনটোক লৈ সুখী হ'ব তেতিয়াই আপোনাৰ হাতলৈ প্ৰচুৰ ধন সম্পত্তি পানীত আহিব হয় মই কথাবিলাক ৰাইজক খোলা বুলি কৈ দিওঁ একদম ডাইৰেক্ট কৈ দিওঁ আপুনি জানেই জানো মই কেতিয়াও মানে মানুহক তেল মাৰি নকওঁ কথাটো এনেকুৱা কৰক এইকাৰণে মই যেনেকৈ পূজা কথাটো কৈ দিলোঁ আপুনি 300 মানুহক আনি ভোগ চোক খুৱাই দেখাই পেঞ্চন দি লাভ নাই আৰু 10জন মানুহে মাতি কৰকচোন পূজাটো যদি সাত্বিকভাৱে কৰে আপোনাৰ যদি কাম নহয় মোক ক'ব হ'বই ভাল কথা এইটো আৰু এতিয়া মূল প্ৰশ্নটো আহিছোঁ যিটো প্ৰশ্ন মই আৰম্ভতে ক'লোঁ 2024-25 কি কি নিয়ম পালন কৰিলে কোটিপতি হ'ব পাৰিব বা বাস্তুশাস্ত্ৰৰ কি কি বিধান আছে যদি কোনোবাই ব্যৱসায় কৰিছে বা কোনোবাই চাকৰিও কৰি আছে 2024-25 এনে কি কি কৰিব পাৰিব যাৰ জৰিয়তে তেওঁ 1 কোটি টকা ইনকাম কৰাৰ সম্ভাৱনা এবছৰত প্ৰকাশ পাব পাৰে মই সেইখিনি কথা অলপ দীপাংকৰ গোস্বামী ডাঙৰীয়া জানিব বিচাৰিছোঁ মানে ধৰক এবাৰতো মানে মই চবকে কৈ যাৰ যি দান আছে মই দিব দিওঁ যেনেকৈ ধৰক প্ৰতিটা ঘৰৰ কাৰণে মই কোৱাটো টান পটককৈ কৰি যাওঁ কাৰোবাৰ যদি শনি বেয়া আছে ধৰক এইবাৰ তেনেহ'লে আপোনালোকে নিশ্চয় অতি সোনকালে বহাগ মাহতে শনি মন্দিৰত যাওক শনিৰ দান এটা দিয়ক শনিৰ দানত মই চবকে কওঁ যে 5টা বস্তু দিব সদায় শনিবাৰে ৰাতিপুৱা দিব পাৰে বা গধূলি সূৰ্য অস্তৰ পিছতো দিব পাৰে কোনো কথা নাই আপুনি দিনটো লঘোণে থাকি দিব ভোকত নাথাকিব কিবা এটা চিম্পল চাহ বা মিঠাই খাই থাকিব বা ফল মূল খাই থাকিব তেতিয়া আপুনি শনিৰ দানত আপুনি কলা কাপোৰ 1 মিটাৰ দিব পাৰে 5টা বস্তু দিব সদায় বেজোৰ কৰি দিব কলা কাপোৰ 1 মিটাৰ তিল এপোৱা বা আধা কেজি আপোনাৰ ইচ্ছা কলা মাটিমাহ কটাৰী এখন আৰু এটা কলা ছাতি এই 5টা বস্তু শনিবাৰে শনি মন্দিৰত ভালকৈ দেওজনক আপোনাৰ নাম গোত্ৰ কৰি দি আহক তাতে প্ৰসাদ চসাদ খাই ধুনীয়াকৈ আহক শনিৰ কাৰণে এইটো দিব পাৰিলে আৰু যদি এই আৰু গোটেইকেইটা গ্ৰহক ভাল কৰাৰ কাৰণে আপুনি 2000 এই মানে বছৰটো যাতে ভালে ওলাই যায় আপুনি নৱগ্ৰহত যাব পাৰে নৱগ্ৰহত গৈ 9টা গ্ৰহৰে বস্ত্ৰ দান থাকে বস্ত্ৰ দান দিলে লগত তেল চাকি 9টা গ্ৰহৰ 900 চাকি জ্বলালে ভাল দেওজন লৈ গোটেইটা গ্ৰহতে অলপ অলপ পূজা কৰিলে সেনেকৈ আপুনি বহুত পজিটিভ ভাইব পাব আৰু আপুনি বৰ্ষ চক্ৰটো চালে আমি গম পাই যাওঁ কিন্তু এতিয়া মই জাষ্ট চমুকে আপোনাক মই বুজাই দিছোঁ বস্তুটো মই মানে কোটিপতি কেনেধৰণে হ'ব পাৰিব সেই প্ৰশ্নটোৰ উত্তৰ লাগে মোক কোটিপতি চাওক এতিয়া চবকে কোটিপতি কৰিব পৰা ক্ষমতা মোৰো নাই স্বয়ং তেখেত মইনো কি মই এটা জাদেৰিয়া মই এটা মিডিল মেন কোটিপতি কৰিব লাগিলে তেওঁৰ পুষ্টিখন চাব লাগিব আৰু কোটিপতি হ'ব পাৰিব মোৰ তাতে আহক মই নকওঁ যে মোৰ তাত আহিলে কোটিপতি হ'ব দেই সেইটো আকৌ ভুলকৈ সেই নকৰিব পুষ্টিখন চাব তেওঁ যুগ আছে নে কোটিপতি বা লাখপতি আমি চাব লাগিব কিন্তু নিশ্চয় যদি বেয়া দিনত আছে অলপ হ'লেও মই ৰিলিফ দিয়াব পাৰোঁ মোৰ এইটো গেৰেণ্টি আছে কিন্তু মই ৰাইজক আগতে কৈছোঁ এপইণ্টমেণ্ট লৈহে আহিব কাৰণ কি আপুনি জানে নহয় ফোন কৰিলে আপুনি ফোন কৰিলে কি হ'ব সেইখিনি ক'ম বাৰু কিন্তু তাৰ পূৰ্বে বাস্তুশাস্ত্ৰৰ কিবা নিয়ম আছে নেকি অলপ সেইখিনি কৈ দিয়ক বাস্তুশাস্ত্ৰৰ নিয়ম আছে বাস্তুশাস্ত্ৰৰ কি কি নিয়ম থাকিলে টকা পইচা যিটো কোটিপতি কথা কৈ আছে মই কওঁ বিজনেছমেনবিলাকে যেতিয়া অফিচ ৰুম এটা খোলে অফিচ ৰুমটো খোলাৰ আগত ভাল মানুহ এজনক ভাল বাস্তু বিশেষজ্ঞ এজনক দেখাই ল'ব লাগে বা আমাক মাতিলে আমিও যাওঁ ভালকৈ ৰুমটো দেখাই ল'ব লাগে ৰুমটো কোনফালে ফেচিং হৈ আছে পাৰিলে বিজনেছমেনজনে ইষ্ট ফেচিং হৈ বহিব লাগে সেইটো ডাঙৰ কথা বা নৰ্থ ফেচিং হৈ বহিব লাগে মানে মুখখন যেতিয়া তেওঁ বহে তেওঁ যাতে আগফালটো যাতে উত্তৰ হৈ থাকে বা সবতছে বেষ্ট পূবফালে হৈ থাকিলে তেওঁ বোলে পূবফালে চাই বহি আছে মুখখন পূবফালে থাকিব পূব চাইডটো অপেনিং হ'লে আৰু ভাল বা সেনেকুৱা তেওঁ পশ্চিমফালে চাই বহিব নালাগে বা চাকৰিটো যদি তেওঁ টেবুলখন অফিচৰ কথা কওঁ যেতিয়া চবেতো বিজনেছ নকৰে কোনোবা যদি অফিচত বহে অফিচত বহি তেওঁ প্ৰমোশ্যন গ্ৰ'থৰ বহুত কথা থাকে পইচা পাতি বহুত লেনদেন তাতেও হয় ফাইনেন্সিয়েল গ্ৰ'থ তাতে হ'ব তেওঁ যিহেতু অফিচত কৰে তেওঁ অফিচৰ টেবুলখন কোনফালে চাই বহি আছে দিশালৈ বহুত কথা কোনটো কোণত আছে তেওঁ যদি একদম মানে পশ্চিমৰ এটা কোণাত গ্ৰ'থটো স্বাভাৱিক হয় সেনেকুৱা হৈ যায় প্ৰমোশ্যন দিলে হৈ যায় বহুতে আমাৰ এই ভিডিঅ' চাই থাকে বহুতে চাই কমেণ্ট কৰিব পাৰে যে আচলতে গোটেই পইণ্টবোৰ কৰি দিব লাগে মই চমুকৈ পইণ্টবোৰ কোৱাটো বিচাৰিছোঁ বিজনেছমেনে কেনেধৰণে বাস্তু নিয়ম মতে গোটেই অফিচটো বনাব লাগে কেনেধৰণে ক'ত আপুনি ক'লে পূবফালে বা উত্তৰমুৱা হৈ বহিলে ভাল মুখখন আৰু কি কি পইণ্ট আছে সেইখিনি পইণ্ট আপুনি যদি কৈ দিয়ে অলপ অফিচৰ ৰংটো অফিচৰ যোনটো তেওঁ অফিচ ৰুমত বহে যোনটো অফিচ তেখেতে লৈছে তেওঁ যদি যোনটো চেম্বাৰ
তেওঁতো পূবফালে চাব লাগিব নহ'লে যদি পূবফালে অপশ্যন নাই উত্তৰে চাওক আৰু অফিচ ৰুমৰ কালাৰটো কেতিয়াও ডাৰ্ক কালাৰ নাৰাখিব ৰঙা নীলা এইবিলাক ক'লা কেতিয়াও ক'লাটো নাৰাখে বাৰু সদায় লাইট কালাৰ লেমন য়েল্লো বা অলপ পাতল ৰং যিটো বগা ক্ৰীম কালাৰ এনেকুৱা ৰং চংবিলাক মিলাই ৰাখিব ৰংবিলাক পাতল ৰং দিয়ক পূবফালে চাই বহক বা উত্তৰে চাই বহক গ্ৰ'থ ইজ চিয়'ৰ মই আপোনাক কৈ দিলোঁ পাতল ৰং দিব লাগিব পাতল ৰং মানে ৰুমটোৰ আৰু অফিচৰ টেবুলখনত এটা গ্লোভ ৰাখিব পাৰে গ্লোভ যেনেকৈ মই ৰাখিছোঁ এইটো এই গ্লোভটো মাজে মাজে ঘূৰাই থাকিব এনেকৈ এইবিলাক মোৰ পাৰ্চনেল গাইডেঞ্চ দিওঁ মোৰ ৰাইজক গ্লোভ এটা ৰাখিব গ্লোভ মাজে মাজে ৰাতিপুৱা আহি গৈ ঘূৰাই দিব গ্লোভ এটা ৰাখিব বহুত কথা আছে এইবিলাক এতিয়া মই বুজাব গ'লে বহুত কথা হৈ যায় মই তেখেতক চমুকে যিহেতু আপুনি ক'লে পইচা ঘূটাৰ নিয়ম বহুত লাগে সেইকাৰণে মই দিলোঁ গ্লোভ এটা ৰাখিব হা এইটো গ্লোভক কি গ্লোভ বুলি কয় এইটো আমাৰ মানে ৱৰ্ল্ডৰ গ্লোভটো যিকোনো গ্লোভ ৰাখিলে কিন্তু ৱৰ্ল্ডৰ মানে ক্ৰিষ্টেলৰ হ'লে ভাল হোৱাইট ক্ৰিষ্টেলৰ যদি গ্লোভ এটা ৰাখে খুব ভাল হয় মাজে মাজে ঘূৰাই থাকিব এনেকৈ আৰু কেছ বক্সত আপুনি আপোনাৰ মানে কি ধনতেৰছৰ দিনা কিনিব লাগে কইন এটা থৈ দিব পাৰিলে ভাল ৰূপৰ কইন যিয়ে আপোনাৰ সৰু কইন ডাঙৰ কেছ বক্স খালী ৰাখিব নালাগে বুলি মোক বহুতে কয় মানে তাত মিনিমাম 10 টকা এটা হ'লেও থাকিব লাগে আপুনি কেতিয়াও কেছ বক্সৰ পৰা ৰাতি ঘৰত যোৱাতে গোটেইখিনি টকা লৈ নাযাব গোটেইখিনি টকা আপুনি ধৰক দিনটোত আজি 10,000 টকা ঘটিলে আপুনি যদি ঘৰত যোৱাতে যদি আপুনি 10,000 টকা গোটেই লৈ যায় সেইটো বেয়া কেছ বক্সত সদায় আপুনি মিনিমাম কিবা এটা পইচা থৈহে যাব 10-20 টকা থলেও হয় নাই আপুনি 10,000 টকা যদি দিনটোত ঘটিছে আপুনি 100 টকা মানে 1,000 টকা থোৱাতনো কি যায় আপোনাৰ কালি আহি 1,000 টকা দেখিলে খুলিলে 1,000 টকা দেখা হ'বনে তাতে মনটো ভাল লাগিব তাত যদি 10 টকা দেখা পায় আপোনাৰ মনটো অট'মেটিকলি ডাউন হৈ যায় যাতে দেখি আপোনাৰ মনটো ভাল লাগে এইটা হ'ল বিশেষ চিম্পল নিয়ম আৰু একেবাৰে একদম চিম্পল নিয়ম আপুনি কৈ আছে কাৰণ মই দি দিছোঁ ৰাইজক নিয়মকেইটা এইটোৱে লাগে কাৰণ আপুনি যদি পইণ্টটো ডাইৰেক্ট কৈ দিয়ে আমাৰ ৰাইজ বহুত উপকৃত হ'ব আৰু এতিয়া মই আপোনাক ফোন কৰিছিলোঁ কালি আপুনি অইলত আছিল তাৰ দুদিন আগতে এসপ্তাহ আগতে মই ফোন কৰিছিলোঁ আপুনি তেতিয়া কৈছিলে যে মই BCPLত আছিলোঁ আপুনি এই টাইমবোৰ কেনেধৰণে মেনেজ কৰে ইমানখিনি ঘূৰি ফুৰে তাৰপিছত আপোনাৰ চিক্ৰেটটো কৈ দিয়কচোন এখন মোৰ চিক্ৰেট একো নাই যিহেতু চাকৰিটো মোৰ আছে মই আপুনি জানে চাকৰি সূত্ৰে মই আজি ক'ৰবাত পাপাচাম গ'লে আপুনি সেইদিনা ফোন কৰে এদিন আছিলোঁ মই অইল ইণ্ডিয়াত এদিন আছোঁ মই NRLত আছিলোঁ সেই মিটিংবিলাক থাকে যাওঁ তাৰপিছতে এয়া মই সেনেকুৱাই মই সদায় পজিটিভ কিন্তু মই ঘূৰি ফুৰোঁ তাৰ মাজতে মানুহো চাওঁ এই লাইফটো মানে একদম ষ্ট্ৰাগল ক'তো মই এক ঠাইত নাথাকোঁ সেইকাৰণে মই ৰাইজক কওঁ যে এপইণ্টমেণ্ট লৈ আহিব কাৰণ কি মই আজি যদি দিল্লী কালি কলিকতা কোনো মোৰ ঠিক নাই সদায় ভগৱানক মই ৰাতিপুৱা মই যিটো কথা ক'লোঁ মোৰ চিক্ৰেট সেইটোৱে ৰাতিপুৱা উঠোঁ ভগৱানক সেৱা কৰোঁ কওঁ যে শক্তি দিয়া মানুহক সহায় কৰিব পৰা শক্তি দিয়া মোকতো তাৰমানে চাওক আপুনি যদি ভগৱানক কয় মোক মানুহক সহায় কৰিব পৰা শক্তি দিয়ক তাৰমানে কি ইউ আৰ অলৰেডি এষ্টাব্লিছড আপুনি আনক সহায় কৰা মানে কি আপোনাৰ অট'মেটিকেলি ভাল হ'ল তাৰপিছতহে আপুনি বেলেগক দিব পাৰিব বুজিছোঁ মানে আনৰ কথা ভাল চিন্তা কৰিলে একজেক্টলি আপুনি মানে বেলেগক সহায় কৰিব পৰা চিন্তা কৰক আপোনাৰ গ্ৰথটো অনিবাৰ্য আপোনাৰ হ'বই হ'ব বৰ ভাল কথা কৈছে আপুনি বহুত বহুত ধন্যবাদ জনাইছোঁ এয়া আছিল দিবাংকৰ গোস্বামী আৰু তেওঁৰ সৈতে কথা পাতি বহুত ভাল লাগিল আৰু 2024-25ৰ বাবে বহুকেইটা পৰামৰ্শ তেওঁ দিলে আশা কৰিছোঁ আমি সকলোৱে একোজন আৰ্থিকভাৱে সবল ব্যক্তি হ'ব পাৰোঁ আকৌ লগ পাম ধন্যবাদ নমস্কাৰ চবকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ